माननीय अध्यक्ष महोदय, जुआ 26 तारिखे অসম আৰু মিজোৰাম সীমান্তত হোৱা পৰিৱেশৰ পৰৱৰ্তী সময়ত আমাৰ ৰাজ্যখনত সীমা সমস্যা সম্পৰ্কে নতুনকৈ এটা সামাজিক মাধ্যম, মুখ্য মাধ্যম আৰু বিধানসভাতো এই বিষয়ে আলাপ আলোচনা হৈছে। অধ্যক্ষ মহোদয়, প্ৰথমতে আমি এই গোটেইকেইটা সমস্যাৰ কথা যেতিয়া ক'ব যাওঁ তেতিয়াহ'লে প্ৰথমতে আমি ক'ব লাগিব যে অসমৰ লগত আজিৰ দিনত উত্তৰ পূৰ্বৰ 4খন ৰাজ্য মিজোৰাম, মেঘালয়, নাগালেণ্ড আৰু অৰুণাচলে সীমান্ত সম্পৰ্কৰ বিভিন্ন বিষয়ৰ ওপৰত তেওঁলোক সন্তুষ্ট নহয় বুলি বিভিন্ন মঞ্চত আমাৰ মাজত থকা সীমা নতুনকৈ নিৰ্ধাৰণৰ বাবে দাবী জনাই আহিছে। এই সম্পৰ্কে বিশেষকৈ নাগালেণ্ড আৰু অৰুণাচলৰ সীমা সম্পৰ্কে আমাৰ ৰাজ্যখনে কেইবাটাও পৰিঘটনা ইতিমধ্যে দেখিছিলে আৰু এটা সময়ত এই দুইটা বিবাদ অসম চৰকাৰে উচ্চতম ন্যায়ালয়ত মীমাংসাৰ বাবে লৈ যায়। মুখ্যতঃ আমি যদি চাব যাওঁ যে মিজোৰাম, নাগালেণ্ড আৰু অৰুণাচলৰ লগত আমাৰ যিটো সীমা বিবাদ, এই বিবাদৰ মুখ্য কাৰণটো হ'ল যে এই তিনিখন ৰাজ্যই আমাৰ সাংবিধানিক যিটো সীমা নিৰ্ধাৰণ কৰা হৈছিল সাৰ্ভে অফ ইণ্ডিয়াৰ মেপত যিবিলাক গাঁও অসমৰ বুলি লিপিবদ্ধ কৰা হৈছিল, যিবিলাক ৰিজাৰ্ভ ফৰেষ্ট অসমৰ বুলি লিপিবদ্ধ কৰা হৈছিল, সেইবিলাক তেখেতসকলে ঐতিহাসিক পটভূমি আৰু তেওঁলোকৰ বিভিন্ন সময়ত বিভিন্ন ৰজাৰ তেখেতসকলৰ ৰজা বা তেখেতসকলৰ প্ৰশাসনিক দিশত ব্ৰিটিছে তেওঁলোকৰ নামত অন্তৰ্ভুক্ত কৰি থৈ যোৱা বুলি দাবী কৰিছিলে। বিশেষকৈ ঐতিহাসিক পটভূমি আৰু কনষ্টিটিউচনেল বাউণ্ডৰী, সাংবিধানিক সীমা, এই দুইটাৰ মাজতে দীৰ্ঘদিন ধৰি বিতৰ্ক হৈ আহিছে। সাংবিধানিক সীমা বুলি এই কাৰণে আমি কওঁ যে ভাৰতৰ সংবিধানে অনুচ্ছেদ 3ত কৈছে যে এখন ৰাজ্যৰ বা দুখন ৰাজ্যৰ মাজত সীমা নিৰ্ধাৰণৰ কৰ্তৃত্ব সংসদৰহে আছে। তাৰ পৰিপ্ৰেক্ষিতত আমাক যিটো সীমা দিয়া হৈছিল, যিহেতু ই সংবিধানৰ পৰা ডেভেলপ হৈছিল, সংবিধানে দিয়া অধিকাৰৰ ওপৰত আমাক সীমা এটা নিৰ্ধাৰণ কৰি দিয়া হৈছিল, তাৰ পৰিপ্ৰেক্ষিতত ইয়াক আমি সাংবিধানিক সীমা বুলি কওঁ। যি নহওক, অসম চৰকাৰে বিভিন্ন সময়ত নাগালেণ্ড আৰু অৰুণাচলৰ বিষয়টো উচ্চতম ন্যায়ালয়ত লৈ যায় আৰু টাইটেল ছুট দুইখন ৰাজ্যৰ মাজত আৰম্ভ হয়। নাগালেণ্ড আৰু অৰুণাচলৰ ক্ষেত্ৰত ইতিমধ্যে সাক্ষী আদি গ্ৰহণ কৰাৰ পৰ্যায় এটা আগতীয়া পৰ্যায়লৈকে গৈছে। ঠিক তেনেকৈ অৰুণাচলৰ লগতো বিবাদ উচ্চতম ন্যায়ালয়ত বৰ্তমান শুনানি হৈ আছে। মিজোৰাম আৰু অসম সীমান্তত আমাৰ উচ্চতম ন্যায়ালয়ত বিবাদ নাছিল বা আইন আৰু আদালততো এই বিবাদ আজিলৈকে অহা নাছিল। কিন্তু মিজোৰাম চৰকাৰে বিভিন্ন সময়ত ঐতিহাসিক পটভূমিৰ পৰিপ্ৰেক্ষিতত ইনাৰ লাইন ফৰেষ্ট অৰ্থাৎ হাইলাকান্দি, কৰিমগঞ্জ, কাছাৰ জিলাক সামৰি যি মিজোৰাম আৰু অসম সীমান্তত থকা ইনাৰ লাইন ফৰেষ্টখনক নিজৰ বুলি দাবী কৰি আহিছিলে। যোৱা বছৰ বিশেষকৈ কোভিডৰ সময়ত মিজোৰাম চৰকাৰে বিভিন্ন স্থানত কোভিড টেষ্টৰ কাৰণে কিছুমান চেকপোষ্ট পাতিছিলে আৰু এটা সময়ত সেই কোভিড চেকপোষ্টবিলাকত তেওঁলোকে তেওঁলোকৰ আৰক্ষী ডিপ্লয় কৰি এক প্ৰকাৰ ক'ব গ'লে সীমান্তটোক আগুৱাই দিছিলে।
ভাৰত চৰকাৰৰ লগত বিভিন্ন সময়ত অসম আৰু মিজোৰাম চৰকাৰৰ আলোচনা হৈছিলে আৰু সেই সময়ত যদি আপোনালোকে মনত পেলায় আমাৰ দুখনকৈ LP স্কুল বোম মাৰি পেলাই সেই সময়ত উৰুৱাই দিয়াও হৈছিলে ভাৰত চৰকাৰৰ লগত আলাপ আলোচনাত আমি কেবাটাও ড্ৰাফট বনোৱা হৈছিল মিজোৰামৰ মুখ্যমন্ত্ৰীৰ লগত মোৰ টেলিফোনত কথা হৈছিল চিঠিৰ আদান প্ৰদান হৈছিল যে আমি প্ৰথমতে ষ্টেটাস কো মেইনটেইন কৰিম পৰৱৰ্তী সময়ত সীমাৰ আলোচনা কৰিম কিন্তু যেতিয়াই ভাৰত চৰকাৰৰ লগত আলোচনা হয় তেখেতসকলে ষ্টেটাস কোত সহি কৰিব মান্তি হয় কিন্তু লগত তেওঁলোকে এটা লাইন লগাব খোজে যে however the people of Mizoram will have a right to do economic activity in the forest তাৰমানে তেওঁলোকক জুম খেদিয়াতি কৰিবৰ বাবে অনুমতি দিব লাগিব আমি তাত সন্মতি নোহোৱাৰ পৰিপ্ৰেক্ষিতত সেই ধৰণৰ যিখন ত্ৰিপাক্ষিক চুক্তি হ'বলগীয়া আছিল সেইখন হ'ব পৰা হোৱা নাছিল এই সময়ত কৰিমগঞ্জ হাইলাকান্দিৰ আজি বিভিন্ন স্থানত জুম খেতি আৰু বেছিকৈ কৰাৰ এটা প্ৰৱণতা আমি দেখা পাইছিলো আৰু সেই কাৰণে আমাৰ চৰকাৰ প্ৰতিষ্ঠা হোৱাৰ পিছত বিভিন্ন জায়গাত অসমৰ সীমাত আমি আৰক্ষী মোতায়েন কৰিছিলো আৰু তাৰ পৰিপ্ৰেক্ষিতত আমি দেখা পাইছো যে বিশেষকৈ হাইলাকান্দি জিলাত আমি সেপ্টেম্বৰ অক্টোবৰত হেৰুৱা প্ৰায় 200 হেক্টৰ ভূমি আমি আমাৰ পুনৰ দখললৈ আনিবলৈ সক্ষম হৈছিল 26 তাৰিখৰ ঘটনাটো আছিল এনেকুৱা ধৰণৰ যে ভাইৰেংটে আৰু লাইলাপুৰৰ মাজত এটা সীমা নিৰ্ধাৰিত হৈছে যিটো আমাৰ ফালে ইতিমধ্যে মিজোৰাম পুলিচ আগুৱাই আহিছিল যিটো কোভিড টেষ্টিং সেন্টাৰ তেওঁলোকে বৰ্ডাৰ পোষ্টলৈকে ৰূপান্তৰ কৰিছিল আৰু যেতিয়া অসম আৰু মিজোৰামৰ মাজত সেই সময়ত আলোচনা হৈছিল সেই পইণ্টতে নিউট্ৰেল CRP বহুৱাৰ বাবে সিদ্ধান্ত হৈছিল আমি এটা সাৰ্ভিলেন্সৰ সময়ত দেখা পাইছিলো যে ভাইৰাংতে আৰু লাইলাপুলৰ মাজত সীমাটো থাকিলেও হাইৱে তেওঁলোকে সমান্তৰালভাৱে ৰেংটি বস্তি হৈ কাছাৰৰ ভিতৰলৈকে সোমোৱা এটা ৰাস্তা নিৰ্মাণৰ কাম তেওঁলোকে হাতত লৈছিল আমাৰ আৰক্ষীয়ে গৈ সেই ৰাস্তা বনোৱাৰ কামত বাধা আৰোপ কৰিছিল আৰু মিজোৰামে যিটো পুলিচ পোষ্ট বনাই সেই ৰাস্তাটো নিৰ্মাণৰ নিৰীক্ষণ কৰি আছিল সেই পুলিচ পোষ্টটো পৰ্যন্ত আমাৰ আৰক্ষী গৈছিল আৰু মিজোৰাম আৰক্ষীক তাৰ পৰা আঁতৰি যাব কৈছিল গধূলি ফালৰ বাবে পৰিবেশ অলপ হলনি হল আমাৰ আৰক্ষী ভয়ামত থকা অৱস্থাত মিজোৰামে ওচৰৰ হাইট বিলাক তেওঁলোকে অধিকাৰ কৰিলে তাৰ পৰা LMG আদি দি ফায়াৰ কৰিলে আৰু আমাৰ 6 জন আৰক্ষী জোৱানৰ নিহত হল আমাৰ SP পৰ্যন্ত গুৰুতৰভাৱে আহত হল কিন্তু আটাইতকৈ ডাঙৰ কথা যে 6 জন লোকৰ মৃত্যু হোৱাৰ পিছতো আমাৰ IGP অনুৰাগ আগৰৱালাৰ নেতৃত্বত প্ৰায় 42 জন আৰক্ষীয়ে LMG ব্লাষ্টৰ মাজতো সেই পোষ্টটো আমি এৰি নিদিয়ালৈকে আমি বহি আছিলো আৰু ৰাস্তাটো যাতে আৰু নতুনকৈ নিৰ্মাণ নহয় তাৰ বাবে আমি কন্টিনিউয়াছলি তাতে বহি আছিলো গধূলি গৃহ মন্ত্ৰালয়ে আমাক ক'লে যে এই পোষ্টটো CRPFক দিব লাগে আৰু তোমালোকৰ মানুহ অলপ 200 মিটাৰ পিছুৱাই যাব লাগে আমি সেই সময়ত CRPFক আমি পোষ্টটো দিব কৈছিলো কাৰণ আমাৰ উদ্দেশ্য পোষ্টটো নাছিলে আমাৰ উদ্দেশ্য আছিল যাতে ৰেংটি বস্তি দি ৰাস্তাটো নিৰ্মাণ নহয় আজি দিনটোত সেই পোষ্টটো CRPFৰ অধীনত আছে আৰু ৰেংটি বস্তিৰ ফালে যাতে ৰাস্তা নিৰ্মাণ নহয় অসমৰ সীমান্তত আমি 4টা নতুন BOP তাতে আমি বহুৱাইছো যাতে ৰাস্তাটো আগুৱাই আহিব নোৱাৰে গোটেই বৰাক উপত্যকাত প্ৰায় 20টালৈকে আমি BOP যোৱা 2 মাহত আমি নিৰ্মাণ কৰিছো ফৰেষ্টৰ মাজেদি আগত ৰাস্তা ঘাট বনোৱাৰ অনুমতি নাছিল আমি ৰাস্তা ঘাট বনাইছো যত মিজোৰাম পুলিচে 2খন প্ৰাথমিক বিদ্যালয় বোম মাৰি উৰাইছিল মিজোৰামৰ কোনো দুৰ্বৃত্তই পুলিচে নহয় তাৰ ওচৰতো গৈ পেলাই আমি
অলমোস্ট আইবল টু আইবলত আমাৰ বিঅপি আমি বহুৱাইছোঁ অৰ্থাৎ যোৱা 2 মাহত অসমৰ কোনো মাটি মিজোৰামৰ ফালৰ পৰা অধিকৃত কৰিব পৰা নাই বৰঞ্চ 200 হেক্টৰ মাটি যোৱা বছৰ বা তাৰ আগত হেৰুৱা 200 হেক্টৰ মাটি আমি উভতাই ল'ব পাৰিছোঁ ৰাইজে ইকনমিক ব্লকেট কৰিছিলে আমি বিচাৰো যে অসম আৰু মিজোৰামৰ মাজত সীমা বিবাদৰ উপৰিও উত্তৰ পূৰ্বৰ এটা সমাহিত কালচাৰেল আইডেন্টিটি আছে মাটিক লৈ আমাৰ ভূমি বিবাদৰ সমান্তৰালভাৱে যিটো উত্তৰ পূৰ্বৰ যিটো স্পিৰিট আছে ভাৰতৰ মানুহে আমাক নৰ্থ ইষ্ট বুলি কয় এই ধৰণৰ স্পিৰিট এটাও আমি নষ্ট হৈ যাব দিব নোৱাৰো ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়াৰ তৎপৰতাত মিজোৰামৰ মুখ্যমন্ত্ৰীৰ লগত মোৰ হোৱা আলোচনাৰ পৰিপ্ৰেক্ষিতত মাননীয় মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া আৰু অতুল বৰাই মিজোৰামলৈকে যায় আৰু মিজোৰাম চৰকাৰৰ লগত আমি এটা যুটীয়া বিবৃতি দিওঁ যে এতিয়াৰ পৰা কোনো আৰক্ষীৰ ফ্ৰেজ ডেপ্লয়মেন্ট নহব আৰু প্ৰথমবাৰৰ বাবে সীমান্তত CRPFৰ যিটো ভূমিকা নিউট্ৰেল ফোৰ্সৰ যিটো ৰোল সেই ৰোলটোক আমি ৰিকগনাইজ কৰোঁ আৰু নিউট্ৰেল ফোৰ্স অকল চকীখনত বহি নাথাকি তেওঁলোকে সীমান্তত সম্পূৰ্ণ পহৰা দিব পাৰিব সেই ধৰণে আমাৰ এখন বুজাবুজিৰ চুক্তিৰ ভিত্তিত আমি জইণ্ট ষ্টেটমেন্ট ইস্যু কৰোঁ জইণ্ট ষ্টেটমেন্টৰ পৰিপ্ৰেক্ষিতত ৰাইজৰ বৰাক উপত্যকাৰ দলমত নিৰ্বিশেষে প্ৰতিগৰাকী বিধায়কৰ লগত মই আলোচনা কৰোঁ আৰু সকলোৰ প্ৰতি অনুৰোধ জনাই বিধায়কসকলৰ পৰাও মতামত লোৱাৰ পিছত অৱশ্যে কমলাক্ষদেৱ পুৰকায়স্থ সভাখনত উপস্থিত নাছিলে নিছে কিন্তু বাকীসকল আছিলে সকলোৰে লগত হোৱা যৌথ সিদ্ধান্ত অনুসৰি সকলোৱে ৰাইজক বুজাই ইকনমিক ব্লকেট উঠে আৰু তাত বৰ্তমান পৰিৱেশটো স্বাভাৱিক হৈছে কেইটামান প্ৰশ্ন অমীমাংসিত হৈ আছে গুৱাহাটী উচ্চ ন্যায়ালয়ত এই বিষয়ে পিআইএল আদিও হৈছে যে যেতিয়া অসম আৰু মিজোৰাম আৰক্ষীৰ মাজত সংঘৰ্ষ হৈছিলে সেই সময়ত বহুত বেছি সিভিলিয়ানকো সেই সংঘৰ্ষস্থলীত দেখা গৈছিলে কিছুমান সিভিলিয়ানৰ হাতত যিটো আৰ্মছ থকা ফটো বা ভিডিঅ' সেই সময়ত সামাজিক মাধ্যমত উপলব্ধ হৈ আছিল এতিয়া গুৱাহাটী হাইকোৰ্টে মিজোৰাম আৰু অসমৰ দুইজন ডিজিপিকে এই বিষয়ে শপতনামা দিবলৈ নিৰ্দেশ দিছে আৰু ডেফিনেটলি আমি যি দেখিছিলো যি আমাৰ প্ৰমাণ আছে গোটেইখিনি আমি গুৱাহাটী হাইকোৰ্টত আমি জমা দিম এই ডিসপিউটটো আছিলে যে ইনাৰ লাইন ফৰেষ্ট 1870ত ব্ৰিটিছে লুচাই হিলছক দিছিলে 1932ত এই ফৰেষ্টখন ডিবিভক্ত কৰি এটা অংশ অসমক দিলে এটা অংশ মিজোৰামক দিলে পৰৱৰ্তী পৰ্যায়ত মিজোৰাম ইউনিয়ন টেৰিটৰি হওঁতে 1932ৰ সীমাক নতুন ইউনিয়ন টেৰিৰ সীমা হ'ব বুলি ক'লে মিজো চুক্তি হোৱাৰ সময়ত সেই সীমাটোৱে ৰাজ্য হ'ব বুলি ক'লে আৰু যেতিয়া 85-86ত ৰাজ্য হয় সেই সীমাটোৰ ভিত্তিতে ৰাজ্য নিৰ্মাণ কৰা হৈছিল এতিয়া সমস্যাটো হ'ল যে যেতিয়া উত্তৰাঞ্চল ঝাৰখণ্ড আদি নিৰ্মাণ কৰা হৈছিল সেই সময়ত সীমাবিলাকৰ স্পষ্ট ডেলিয়েনেশ্যন হৈছিল কিন্তু অসম আৰু মিজোৰাম অসম অৰুণাচল অসম নাগালেণ্ড আদিত কিছুমান পৰিৱেশলৈকে ৰেফাৰ কৰি থৈ দিয়াৰ কাৰণে এম্বিগুইটি থাকি গ'ল আৰু সেই এম্বিগুইটিৰ কাৰণে আজি আমাৰ ৰাজ্যসমূহৰ মাজত সঘনাই সীমান্তত প্ৰায়ে আমি এই ধৰণৰ ঘটনা আজি আমি দেখিবলৈ পাইছো মিজোৰামৰ লগত জইণ্ট ষ্টেটমেন্টৰ পিছত পৰিৱেশ খাম কাটে সমান্তৰালভাৱে সেই সময়ত সেই একেদিনাই নাগালেণ্ডৰ আৰু অসমৰ মাজতো নাগাজাংকা বা ডিসো ভেলিটো এই ধৰণৰ আন এটা পৰিৱেশ সৃষ্টি হৈছিল তাৰো মূল কাৰণটো হৈছিল যে নাগালেণ্ড চৰকাৰে নাগাজাংকাত প্ৰথমতে এটা কোভিড পোষ্ট পাতিছিল সেই কোভিড পোষ্টটোকে পিছলৈ তাত আৰক্ষী মোতায়েন কৰিছিল প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই আমাক পৰিৱেশটো জমা দিয়াৰ পিছত
প্ৰথমবাৰৰ বাবে আমি দিছৌ ভেলীলৈকে ৰাস্তা নিৰ্মাণ কৰিছিলোঁ আৰু তাত আমি আৰক্ষী মোতায়েন কৰিছিলোঁ। নাগালেণ্ডৰ মুখ্যমন্ত্ৰী ৰিঅ' ডাঙৰীয়াই মোক 27 তাৰিখে কৈছিলে যে অসম আৰু মিজোৰামৰ মাজত যিটো উত্তপ্ত পৰিৱেশ হৈছে তাৰ পৰিস্থিতিত আমাৰ মাজতো এনেকুৱা থাকিব পাৰে যোনে আমাৰ মাজতো হয়তো এটা সংঘৰ্ষৰ বাতাবৰণ সৃষ্টি কৰিব পাৰে আৰু সেই সময়ত যদি মিজোৰাম নাগালেণ্ড মেঘালয় সবৰ লগত সংঘৰ্ষ হ'লহেঁতেন আমি ডেফিনেটলি আমি বহুত লছ কৰিবলগীয়া হ'লহেঁতেন কাৰণ সেই ধৰণে মেনেজ কৰাৰ পৰিৱেশো নাথাকিছিলে। নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ তৎপৰতাত অসমৰ মুখ্য সচিবক মই কোহিমালৈকে পঠাওঁ ডিমাপুৰলৈকে তাত আমি এটা সিদ্ধান্ত লওঁ যে দুইটা আৰক্ষীয়ে দুইটা জাগাৰ পৰা ওলাই আহিব স্যাটেলাইটৰ জৰিয়তে আমি আৰু ড্ৰোনৰ জৰিয়তে আমি মাটিখিনি চাই থাকিম যাতে কোনো পক্ষই তাত আগ্ৰাসী ভূমিকা ল'ব নোৱাৰে। এতিয়া আমি পিৰিয়ডিকেলি তাত আমি ড্ৰোন উৰুৱাওঁ বা আমি ড্ৰোন উৰুৱাৰ বাবে সেই এমঅইউখনে আমাক অধিকাৰ দিছে আৰু ড্ৰোনৰ ভিত্তিত আমি দেখা পাম যে নতুন কিবা সেটেলমেন্ট হৈছে নেকি আৰু যদি নতুন সেটেলমেন্ট হৈছে তাক আমি টেক আপ কৰিব পাৰিম। মিজোৰামৰ আৰক্ষীৰ এই ঘটনাত যিসকল নিহত হ'ল তেওঁলোকক আমি 50 লাখ টকাকৈ সাহায্য দিওঁ পৰিয়ালটোক একোটাকৈ চাকৰি দিয়া হ'ব বুলি চৰকাৰী ঘোষণা কৰা হয় আৰু সীমান্তত যিসকল দায়িত্বত আছিলে সেই সময়ত সকলোকে 1 মাহৰ ছুটিৰ 1 মাহৰ দৰমহা অতিৰিক্তভাৱে দিয়া অসম চৰকাৰে সিদ্ধান্ত লয় আৰু যিসকল ইনজৰ্ড আছিল তেওঁলোকক 1 লাখ কৰি টকা ততাতয়াকৈভাৱে দিয়া হয় আৰু কাছাৰৰ এছপিক আমি এয়াৰ ফোৰ্সৰ ফ্লাইটেৰে মুম্বাইলৈকে লৈ যাওঁ আৰু শিলচৰতো গুৰুতৰভাৱে আহত প্ৰতিগৰাকী আৰক্ষীক প্ৰয়োজন যাৰ যাৰ হৈছিল আমি এয়াৰ এম্বুলেন্সেদি গুৱাহাটীলৈকে তেওঁলোকক লৈ আহোঁ। যিটো বিষয় আছিলে সেইটো আছিল অসম মেঘালয় সমস্যাটো হৈছে যে আন দুখন বাউণ্ডাৰীৰ লগত আন 3খন ষ্টেটৰ বাউণ্ডাৰীৰ লগত যিটো হিষ্টৰিকেল ক্লেশ বা কনষ্টিটিউচনেল ক্লেশ এই কথাটো মেঘালয়ৰ লগত আমাৰ নাই। মেঘালয়ত গোটেই সমস্যাটো হৈছে যে তাত 12টা পইণ্ট অফ ডিসপিউট আছে আৰু এই ডিসপিউটবিলাক সৰু সৰু এখন দুখন গাঁৱক লৈ হোৱা ডিসপিউট এইটো এনেকুৱা ডিসপিউট নহয় যে তাত বহুত স্কয়াৰ কিলোমিটাৰ জড়িত হৈ আছে। মেঘালয়ৰ মুখ্যমন্ত্ৰী আৰু মই কথা পাতি 6টা ডিসপিউট আমি প্ৰথমতে ৰিজলভ কৰিবৰ কাৰণে আমি হাত লওঁ। এই ৰিজলভ ডিসপিউটবিলাক কেনেকুৱা যে কইনা ধৰাৰ কাষত 4খন গাঁও হাহিমত 3খন গাঁও বাকলাপাৰাত 4খন গাঁও এই ধৰণে 6টা জাগাত ৰাতুচেৰা বৰাক ভেলী 2খন গাঁও অৰ্থাৎ একেবাৰে সৰু সৰু মাইনৰ ডিসপিউট যাৰ কাৰণে আমাৰ দুখন ৰাজ্যৰ মাজত সম্পৰ্কত জটি পৰি আছে। তাতকৈ ডাঙৰ কথা যিবিলাক সীমান্তত মানুহ আছে তেওঁলোকে দুইখন ৰাজ্যতে ভোট দিয়ে মেঘালয়কো ভোট দিয়ে অসমতো ভোট দিয়ে যিটো সংবিধান মতে এইটো স্বীকৃতি নহয়। তৃতীয়তে তেওঁলোকৰ খেতিৰ মাটি মেঘালয়ত আছে থকা মাটিখিনি অসমত আছে বাকলাপাৰা বুলি এটা জায়গা আছে তাত থকা মাটিখিনি আছে অসমত খেতি কৰা মাটিখিনি আছে মেঘালয়ত সুধিলে তেওঁলোকে নিজে উত্তৰ দিব নোৱাৰে যে আমি কোনখন ৰাজ্যত থাকিম। এতিয়া আমি সেই কাৰণে সিদ্ধান্ত লৈছো যে মেঘালয় আৰু অসমৰ মাজত ডিসপিউটটো আমি খুব সমাধান কৰিব পৰা অৱস্থাত আছে। প্ৰত্যেকখন ৰাজ্যৰ লগত যেতিয়া আমাৰ সংঘাত হয় দিল্লীৰ পৰা বাহিৰৰ পৰা মানুহে ভাবে যে আসাম ইজ প্লেইং এ বিগ ব্ৰাদাৰ ৰোল যে এখনৰ লগত বাৰু কাজিয়া আছে মানিব পাৰি 4খনৰ লগত এনো তহঁতৰ কাজিয়া থাকেনে কিন্তু আমি জানো আমাৰ কিয় কাজিয়া হৈছে ৰাজ্যবিলাক বনোৱাৰ সময়ত যদি পূব পশ্চিম উত্তৰ দক্ষিণ লিখি দিলেহেঁতেন আজি এই ঘটনা নহ'লহেঁতেন। I do not want to go to political but একত্ৰিত উত্তৰ পূব যাতে নহওক ইউনাইটেড উত্তৰ পূব যাতে নাথাকে তাৰ কাৰণে এনেকুৱা ধৰণৰ সমস্যা আমাৰ মূৰৰ ওপৰত থৈ যোৱা হৈছিল। মই বহুতখিনি মই ৰিসাৰ্চ ডকুমেন্ট দেখিছো বা আমি পঢ়িছো যে আজি যদি অন্ধ্ৰ আৰু তেলেঙ্গানাৰ মাজত বিভাজন শান্তিপূৰ্ণভাৱে হ'ব পাৰে যদি অটল বিহাৰী বাজপেয়ীৰ সময়ত ঝাৰখণ্ড উত্তৰাঞ্চল ছত্তীশগড় যদি শান্তিপূৰ্ণভাৱে হ'ব পাৰে অসমেতো পুৰা মেঘালয় এৰি দিছিল। We never oppose in the creation of Meghalaya. We never oppose creation of Nagaland. We never oppose creation of Mizoram.
ইনাৰ লাইন ফৰেষ্টটো তেওঁলোকে যাক ইচ্ছা দি দিব লাগিছিল লিখি পেলাই নাগালেণ্ডৰ গাঁওখিনিকো যাক ইচ্ছা দি দিব লাগিছিল সেই সময়ত আমাৰ কোনো অপজিশ্যন নাছিলে গোপীনাথ বৰদলৈ পৰৱৰ্তী পৰ্যায়ত বিমলা প্ৰসাদ চলিহাই মুক্ত হৃদয়ৰে নাগালেণ্ড নিৰ্মাণত তেওঁলোক অৰিহণা যোগাইছিলে ডিমাপুৰ আমি দি দিছিলোঁ আমাৰ লগত থকাৰ পিছতো 72টো যেতিয়া এই গোটেই চৰকাৰবিলাক ৰাজ্যবিলাক বিভাজন হৈছিলে তাত আমি কোনেও কেতিয়াও আপত্তি কৰা নাছিলোঁ কিন্তু আমাক আজি এনেকুৱা এটা পৰিৱেশত পেলাই দিলে যে উত্তৰ দক্ষিণ পূব পশ্চিম নাই বাউণ্ডাৰীত পিলাৰ নাই পোষ্ট নাই আমি সাৰ্ভে অফ ইণ্ডিয়াৰ মেপত যাওঁ সাৰ্ভে অফ ইণ্ডিয়াৰ মেপ মতে যেতিয়া গাঁওখন চাওঁ দেখো এখন অৰুণাচলৰ বহুত ভিতৰত 30 কিলোমিটাৰ ভিতৰত তাত গোটেই অৰুণাচলৰ কমিউনিটি আকৌ যেতিয়া তেওঁলোকে অৰুণাচলৰ সাৰ্ভে অফ ইণ্ডিয়াৰ মেপ চাই তেওঁলোকে দেখে গাঁওখন মানে একেবাৰে বিহালী সমষ্টিৰ ভিতৰত দুইখন ৰাজ্যই নাজানে কাৰ ক'ত সীমা তাৰ কাৰণে আমি কাজিয়া পেচাল কৰি আছো এতিয়া সময় হৈছে অধ্যক্ষ মহোদয় স্বাধীনতাৰ ৭৫ বছৰৰ এই অমৃত মহোৎসৱৰ সময়ত আমি এনেকে কাজিয়া কৰি থাকিলে আমাৰ ইকনমিক্যালি আমি বহুত লছ কৰিম তাৰ কাৰণ এটাই যে মানুহ এজনে অকল গুৱাহাটী টুৰিজিমৰ কাৰণে নাহে তেওঁ শিলঙো চাব আহে একেলগে কাজিৰঙাও চাব আহে যদি আমি এই ধৰণে উত্তৰ পূৰ্বৰ সামগ্ৰিক সত্তা এটা যদি আমি নিৰ্মাণ কৰিব নোৱাৰো আমি অসম ইকনমিক্যালি আমি সদায় পিছত থাকিব লাগিব আজি লাম্পি এখন টুৰিজিম প্লেস আজি লাম্পিক লৈ আমি এখন টুৰিজিম এখন ডাঙৰ পৰ্যটন কেন্দ্ৰলৈ ৰূপান্তৰ কৰিব পাৰো কিন্তু আমাৰ মাজত সংঘাতৰ কাৰণে তাত কোনো যাব নোৱাৰো তাৰ সুযোগ লৈ দুই পক্ষৰ পৰা মানুহে গাঁও বনাইছে অঞ্চল বনাইছে তাত টুৰিজিমৰ পটেনশিয়েল লাহে লাহে নোহোৱা হৈ গৈ আছে আদাৰৱাইজ ইমান ধুনীয়া জায়গা অসমত আছে বুলি কোনেও কল্পনা কৰিব নোৱাৰে সেই কাৰণে মোৰ কথাটো হল যে আমি আমাৰ মাটি বলপূৰ্বকভাৱে কাকো এৰি দিয়াৰ প্ৰশ্ন নাই জোৰ কৰি এৰি দিয়াৰ প্ৰশ্ন নাই কিন্তু পাঁচটা পৰ্যায়ৰ ওপৰত আমি সিদ্ধান্ত লৈছো যে অসম আৰু মেঘালয়ৰ আমি সীমা সমস্যা সমাধান কৰিব পাৰো নেকি নাম্বাৰ 1 উইল অফ দা পিপল যে দুইটা ফালে ভোট দি আছা তোমালোক ক'ত যাব খোজা এনেকে থাকি লাভ নাই ৰাতিপুৱা মেঘালয়ত ভোট দিবা গধূলি অসমক ভোট দিবা গতিকে উইল অফ দা পিপল যে তাৰ এই গাঁও কেইখনৰ মানুহ ক'ত যাব খোজে তৃতীয়তে এডমিনিষ্ট্ৰেটিভ কনভিনিয়েন্স যে মানুহজন গলেওতো নহব লাইটৰ তার লাগিব ৰাস্তা বনাব লাগিব বকুৰ পৰা সুবিধা হ'ব নে মেঘালয়ৰ সদৰৰ পৰা সুবিধা হ'ব 3 নম্বৰ কন্টিগুইটি যে আজিৰ দিনটোত মেঘালয়ৰ সাংবিধানিক সীমাৰ লগত কন্টিগুইটি আছে নে অসমৰ সাংবিধানিক সীমাৰ লগত কন্টিগুইটি আছে আৰু ফাইনালি হিষ্টৰিকেল পাৰ্সপেক্টিভ অসম আৰু মেঘালয়ত আমি কিয় অলপ আগুৱাব পাৰিছো কাৰণ আমাৰ মাজত ডিসপিউটটো মেঘালয়ে হিষ্ট্ৰীৰ ওপৰত ক্লেইম কৰা নাই মাত্ৰ কনভিনিয়েন্ট যে এইখিনি মানুহ আমাৰ গাৰু মানুহ আমাৰ লগত থাকিব লাগে আমি কৈছো গাৰুটো অসমতো আছে গাৰুটো আমাৰো জাতি অকনমান সমস্যা আমি সমাধান কৰিব পাৰো কয়না ধৰাত যে ড্ৰোন উৰিছে তাৰ কাৰণে মানুহে অলপ চিন্তা হৈ আছে মেঘালয় অসমকো ড্ৰোন উৰাব কৈছে যে আপোনালোকেও ড্ৰোন উৰাওক আমিও ড্ৰোন উৰাও যাতে মাটিখিনি আমি বুজি পাওঁ অসমে ড্ৰোন আগতে উৰাই থৈ দিছে আমাৰ মেপ ভাল কৰি আছে মেঘালয় যি ড্ৰোন উৰাইছে আমাৰ অনুমতি লৈ উৰাইছে বিনা অনুমতি তেওঁলোকে উৰুৱা নাই এতিয়া আমি দুটা ঠিক কৰিছো যে তিনিখন জিলাত ই ডিসপিউট আছে ওয়েস্ট খাসী হিলস ৰিভয় আৰু জয়ন্তীয়া হিলস ওয়েস্ট খাসী হিলসৰ ডিসপিউট মীমাংসা কৰাৰ কাৰণে আমি এখন বৰ্ডাৰ কমিটি বনাইছো সেই কমিটিত মেঘালয়ে 5 জন ব্যক্তিক দিছে মন্ত্ৰী আৰু আমাৰ বিধায়ক অসমেও আমি মন্ত্ৰী আৰু বিধায়কক দিছো ওয়েস্ট খাসী হিলসৰ বিবাদ নিষ্পত্তিৰ কাৰণে আমি অতুল বৰা ডাঙৰীয়া আমি চেয়াৰম্যান কৰিছো নন্দিতা দাস বাইদেউ সেই কমিটিত আছে তাৰে স্থানীয় বিধায়ক ডিসি আৰু এসপিক লৈ আমি এখন কমিটি কৰি দিছো মেঘালয়ৰ এখন ওয়েস্ট খাসী হিলস কমিটি কৰিছে এই দুইখন কমিটি এতিয়া স্পটত যাব সেপ্টেম্বৰ মাহত স্পটত গৈ তেওঁলোকে সিদ্ধান্ত ল'ব যে মানুহে ক'ত থকাটো বিচাৰে ক'ৰ পৰা সুবিধা হ'ব ক'ৰ পৰা লাইট পাব ক'ৰ পৰা পানী পাব ক'ৰ পৰা ল'ৰা ছোৱালীখিনি স্কুলত পঢ়িব পাৰিব এই সমস্যাৰ ওপৰত সৰু সৰু দুখন বা তিনিখন গাঁও
তাতকৈ বহুত বেছি নহয় ৰিভৰ ওপৰত চাবৰ কাৰণে মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া ৰমেন্দ্ৰ নাৰায়ণ কলিতা এই ধৰণে ৰিভয় চাবৰ কাৰণে আমি তেওঁলোকক দায়িত্ব দিছো মেঘালয়ৰ আন এজনক দায়িত্ব দিছে জয়ন্তীয়া হিল চাবৰ কাৰণে চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াক আমি দায়িত্ব দিছো ৰাতুচেৰা বুলি সৰু এলেকা এটা ৰাতুচেৰা স্থানীয় বিধায়ক আমাৰ কৌশিক ৰায় এই ধৰণে আমি কমিটি এখন কৰি দিছো য'ত চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই চাব এই তিনিখন কমিটিয়ে 6 জাগাত মাননীয় অধ্যক্ষ মহোদয় মই অলপ খালি এটা সেন্টেন্স ক'ব বিচাৰিছো মানে অকল ইফালে জয়ন্তীয়া হিলছ বা আমাৰ এই ৰিভৰ এইখিনিতে নহয় আমাৰ ৱেষ্ট গাঁও হিলছৰ আমি দেখিছো তেওঁলোকে ডিসপিউট আছে বুলি কোৱা নাই মই কৈ আছো খালি 1 মিনিটৰ কাৰণে যে আমাৰ সাউথ চালমাৰা যিটো থানা যোৱাবাৰ থানা এই 8 মাহমান আগতে তেখেতে গৈ থানাৰ সাইনবোৰ্ড ভাঙি দিয়েছে মেঘালয় পুলিচে আমাৰ মানে মানকাছাৰৰ যিটো অসম দৰ্শনৰ কাম হৈ আছে 1 মিনিট অধ্যক্ষ মহোদয় 1 মিনিট আগতে মুখ্যমন্ত্ৰী আমি সদনত নতুন জায়গা নুকুৱাই ভাল কাৰণ মেঘালয় বিচাৰাই নাই সাউথ চালমাৰা এটা জায়গা অলৰেডি মই আমাৰ যিটো কামাখ্যা মন্দিৰ মানকাছাৰৰ কামাখ্যা মন্দিৰ আৰু মিৰ্জুমলা এই দুটা আমাৰ অসমত আছিল এইবাৰ তেখেতলে মেঘালয় ৱাকআপ বোৰ্ডৰ পৰা লেটাৰ দি সেইটো দখল কৰিব কৈছে মই এটুকে কৈছো মইতো ৰেকৰ্ডৰ কথাহে কম কি ক'ত উঠিছে আপুনি মোক লিখি নিদিয়ালৈকেতো মই গম নাপাম থ্যাংক ইউ মেঘালয় চৰকাৰে আমাক ক্লিয়াৰ কৰি কৈ দিছে যে গোৱালপাৰাত আমাৰ কোনো ডিসপিউট নাই ধুবুৰীত আমাৰ কোনো ডিসপিউট নাই আমাৰ ডিসপিউট আছে কামৰূপ ৰুৰেল কামৰূপ মেট্ৰ কাৰ্বি আলং আৰু কাছাৰ তাৰ বাদে 12টা স্পটৰ কথাই কৈছে আমি আৰু ইয়াত সদনত কথা পাতি লিষ্ট বঢ়াই ল'ব নালাগে তেওঁলোকে যদি কবাত আগুৱাই আহিছে আমি তেওঁলোকক অনুৰোধ কৰিলে পিছুৱাই যাব ইয়াতে 12টা স্পট আমাৰ আছে 12টা 6টা এইবাৰ আমি হাতত লৈছো সেপ্টেম্বৰলৈকে আমি চেষ্টা কৰিম যে 6টা আমি ৰিজলভ কৰিব পাৰো নেকি তাৰ পিছৰ 6টা অলপ ক্ৰিটিকেল হ'ব যেনেকৈ কাৰ্বিল আমাৰ যিটো লাম্পি আছে এইটো অলপ ক্ৰিটিকেল তেওঁলোকৰ খানাপাৰা অঞ্চলটো আহিব আমাৰ ব্লক 1 ব্লক 2 আহিব সেইকাৰণে আমি সিদ্ধান্ত লৈছো যে ক্ৰিটিকেল 6টা এতিয়া আমি নাপাতো আমি যিকেইটা সফট যিকেইটা কৰিব পাৰি সেই 6টা আমি প্ৰথম আলোচনা কৰি লওঁ 6টাত যদি আমি সফল হওঁ গুডউইল জেনাৰেট হ'ব গুডউইল জেনাৰেট হলে বাকি 6টাটো আমি সমস্যা সমাধানৰ কাৰণে আমি আগুৱাই যাব পাৰিম আৰু এবাৰ যদি সমস্যাখিনি হৈ যায় আমি পিলাৰ লগাই পেলাই তাক ফাইনালি আমি ৰিজলভ কৰিব পাৰিম এইকাৰণে মেঘালয়ৰ লগত আমি এটা উদাৰ মন লৈ 6টা বিষয়ত আমি কথা পাতিব খুজিছো অসমৰ মাটিও মেঘালয়ক এৰি দিব নালাগে মেঘালয়ৰ মাটিও অসমক এৰি দিব নালাগে এই 4টা প্ৰিন্সিপলৰ ভিতৰত যিটোৱে হয় সেই 4টা প্ৰিন্সিপলৰ ভিতৰত আমি সমস্যাখিনি সমাধানৰ চেষ্টা কৰিম মই সদনক এটুকে ক'ব খুজিছো যে মেঘালয়ক লৈ যিটো ড্ৰোন টুনৰ কথা হৈছিল সেইটো উইথ আৱাৰ কনসেন্ট তেওঁলোকে আমাৰ কনসেন্ট লৈছে আমি উৰাব পাৰো আমাৰো কোনো বাধা নাই দুইখন ৰাজ্যই আমি এই ধৰণৰ এটা এডজাষ্টমেন্ট কৰি লৈছো শেষত মই এটুকে ক'ব খুজো যে মেঘালয়ৰ সীমা সমস্যা সমাধান হোৱাৰ লগে লগে অৰুণাচল চৰকাৰৰ লগতো আমাৰ অনানুষ্ঠানিক আলোচনা আগবাঢ়িছে অৰুণাচলৰ লগত আমাৰ ডিসপিউট পইণ্ট হৈছে 1200 মেঘালয়ত 12টা তাত 1200টা জায়গাত কিন্তু তথাপিতো এতিয়া যেহেতু ইমান বছৰ পিছত গাঁও বহিলে অঞ্চল বহিলে বহুত ডিসপিউট এতিয়া পেপাৰত আছে মুখত নাই তেজপুৰখনো হয়তো কবাত ডিসপিউটত লিখা আছে কিন্তু এতিয়াতো অৰুণাচলে তেজপুৰ নিবিচাৰে আমিও গৈ পেলাই টাৱাং নিবিচাৰো গতিকে এতিয়া যেহেতু আমি মেচিউৰড হৈছো বাই নাও আমি জানো কোন কাৰ কোট আছো কোট কোন ধৰণৰ মানুহ আছো এই ডিসপিউটটো আমি সমাধানৰ কাৰণে চেষ্টা কৰিম কিন্তু নাগালেণ্ডৰ লগত ডিসপিউট সমাধান কৰা অত্যন্ত কঠিন সৰকাৰী পৰ্যায়ত হেতু সম্ভৱ নহব উচ্চতম ন্যায়ালয়ে আমাক যি ধৰণে ৰাস্তা দেখুৱাই আমি সেই ধৰণে আগুৱাব লাগিব কিন্তু নাগালেণ্ড আৰু অসমৰ মাজত ক্লিয়াৰ বুজাবুজি আছে যে আৰু নতুনকৈ কোনো মাটি কোনো চৰকাৰে নলয় ষ্টেটাছ কো উইল বি মেইনটেইন কেতিয়াবা কেতিয়াবা দুই এজন গাঁৱৰ মানুহে মাটিৰ কাৰণে আগবাঢ়ি আহে পিছুৱাই আহে চৰকাৰক জনোৱাৰ লগে লগে চৰকাৰে টেক আপ কৰিব পাৰিব মই আশা কৰো যে কিছুদিন পৰিবেশ খাম কটাৰ পিছত মিজোৰামৰ লগতো এটা সৌহাৰ্দ্যপূৰ্ণ আলোচনাৰ পথ প্ৰশস্ত হ'ব পাৰে কিন্তু আজিয়ে সেইটো সম্ভৱ নহয় কাৰণ পৰিবেশ যথেষ্ট এতিয়াও আমাৰ মানুহৰ মাজত বহুত দুখ আছে
ছয়জনকৈ আৰক্ষী হেৰুৱাৰ পিছত ডেফিনেটলি উই আৰ পেইন গতিকে আজি হয়তো সেইটো সম্ভৱ নহ'ব কিন্তু উইথ ডেইজ টু কাম আমি মিজোৰাম চৰকাৰৰ লগতো সীমা সমস্যা সমাধানৰ প্ৰচেষ্টা চলাম ধন্যবাদ ধন্যবাদ এতিয়া ডক্টৰ মহোদয় মই একটা কথা আমাৰ মুখ্যমন্ত্ৰী ছাৰৰ কথা মই এতিয়া নালাগে আৰু আমি হাউচটো অকণমান এটা কথা কওঁ যেহেতু মুখ্যমন্ত্ৰী ছাৰৰ কথা যে বৰ্ডাৰ এলেকাত যিটো দুই ভোটাৰ দিয়াটো সঁচা এইটো সঁচা আৰু ৩ নম্বৰ কথাটো মেঘালয় বিউপিটো আমাৰ মাটিত 4 কিলোমিটাৰ ভিতৰত বনাইছে আৰু আমাৰ বিউপিটো আমাৰ মাটিত 4 কিলোমিটাৰ ভিতৰত বনাইছে সেইটো ক্ষেত্ৰত হস্তান্তৰ কৰিবৰ কাৰণে মইতো মোৰ তৰফৰ পৰা মই অনুৰোধ কৰিছোঁ সেই বিষয়ত গোটেই গভৰ্ণমেণ্টে ইনিচিয়েটিভ লৈছে লগতে একটাটো জাতালং একটাটো খান্দুলি এটা কাছলা আমাৰ বুজি পাইছোঁ ডিছকাশ্যন হৈ গ'লে আৰু সময়ে নাই বহকচোন আমি ডিছকাশ্যন নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি কথা ক'লে আৰু লগতে তেওঁ এটা সময়ত কৈছিল যে এই সময়খিনিত আমি সকলো এক হৈ থাকিব লাগে আমি সদনৰ পৰা এটা মেছেজ দিব বিচাৰিছোঁ কাৰণ আমি কংগ্ৰেছ পাৰ্টীয়ে অকণমান হ'লে দুখ পাইছিলোঁ আমি সহায় কৰিবৰ কাৰণে গৈছিলোঁ আমাক আদবাটতে ৰখাইছিল সেই কথাবিলাক এতিয়া আমি ইয়াত আলোচনা নকৰোঁ আমি এটাও দেখাব লাগে যে সীমাৰ ক্ষেত্ৰত আমি ৰাজনীতি সৰু সুৰা কচাকচিবিলাক বাদ দি আমি সকলো ঐক্যবদ্ধ গতিকে মই ভাবোঁ যে আজি এটা যিটো ষ্টেটমেণ্ট দিলে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি ট্ৰান্সপাৰেণ্টলি এই কথাখিনি আমাক অল পাৰ্টি এখন মিটিং কৰি ভালকৈ বুজাই দিয়ে আৰু মই ভাবোঁ যে এই কথাখিনি যেতিয়া সমাধানৰ পথত যোৱাৰ নিচিনা হৈছে এইটো লৈ আৰু আমি বাক বিতণ্ডাত নগৈ অলপ দীঘলীয়াকৈ এইটো এটা চিৰস্থায়ী শান্তিৰ কাৰণে যদি গৈ আছে তেখেতে যদি অল পাৰ্টি মিটিঙত এখন এখন ষ্টেটক লৈ এটা এটা দিন কৰি সকলোকে বিশ্বাসত লৈ পেলাই যদি কৰে তেতিয়া মই ভাবোঁ যে বাহিৰত যিটো বুবু বাবা হয় সেইখিনিও নহ'ব সকলোকে বিশ্বাসত লৈ সমূহীয়াভাৱে এই কথাখিনি কৰিবলৈ আমি অনুৰোধ ৰাখি তেওঁৰ ষ্টেটমেণ্টৰ ভিত্তিত আমিও কংগ্ৰেছ দলে এই ক্ষেত্ৰত চৰকাৰে লোৱা ইনিচিয়েটিভক আমি একগোট হৈ থিয় হ'ম একগোট হৈ থাকিম সেই কথাখিনি আমি প্ৰতিশ্ৰুতি মাননীয় অধ্যক্ষ মহোদয় কংগ্ৰেছ দলৰ যিটো দল আমি সীমান্তত যাব হাক দিছিলোঁ সিদিনাখন সীমান্তত ময়ো নিজে যোৱা নাছিলোঁ যদি আপোনালোকে চাই সিদিনাখন শিলচৰত মই আছিলোঁ মই থকাৰ পিছদিনাখন কংগ্ৰেছৰ ডেলিগেশ্যন গৈছিলে আমি সেই সময়ত ৰেষ্ট্ৰেইন থকাৰ প্ৰয়োজন আছিল কাৰণেহে যাব দিয়া হোৱা নাছিল কিন্তু অধ্যক্ষ মহোদয়ৰ নেতৃত্বত যেতিয়া সৰ্বদলীয় দল গৈছিলে আমি কৈছিলোঁ আপোনালোকে যাব আৰু মই নিজেও যোৱা নাই নেক্সট ডে তাৰ যিসকল বিধায়ক আছিলে সেইসকল গ'ল সেইকাৰণে আমি আগৰ প্ৰথম দুদিনে আমি ৰখাইছোঁ তাৰপিছত আৰু ৰখোৱা নাই তাৰপিছতো চব গৈছে দ্বিতীয়তে আমাৰ যিবিলাক কমিটি হৈছে ৰিজনেল কমিটি তাত আমি কংগ্ৰেছ আৰু UDF দুইটা দলৰ বিধায়ককে কমিটিবিলাকত ৰাখিছোঁ যাতে ট্ৰান্সপাৰেণ্ট হৈ থাকে আৰু যেতিয়াই আলোচনাটো অলপ আগবাঢ়িব তেতিয়া ডেফিনেটলি মই সৰ্বদলীয় বৈঠক পাতি কথাখিনি অৱগত কৰিম ছাৰ এটা কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই পজিটিভ কথাখিনি কৈছে মিজোৰামৰ ক্ষেত্ৰতো যাতে এনেকুৱা কমিটি বনাই যাতে এনেকুৱা পদক্ষেপ লোৱা মুখ্যমন্ত্ৰী কৈছে যদিও মই এইটো অনুৰোধ জনাইছোঁ ঠিক আছে ঠিক আছে ডিছকাশ্যন নহয়